জুবিনৰ প্ৰতি মোৰ এক ব্যক্তিগত অভূতপূৰ্ব কৃতজ্ঞতাও আছিলে। মোৰ দেউতা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ গীতৰ সংকলন জুবিনে অতি মৰমেৰে ৰুণজুন নামৰ কেছেটটোৰ জৰিয়তে বাণীবদ্ধ আৰু ভিডিঅ' কৰি মোক উপহাৰ দিছিলে। আৰু সেই গানকেইটাই যথেষ্ট সমাদৰ লাভ কৰিছিল। এজন পুত্ৰ হিচাপে তাতকৈ গৌৰৱৰ কথা একোৱেই নাছিল। আৰু সেয়েহে জুবিনে য'তেই যেনেকে কৰবাত আমি যদি কেতিয়াবা জুবিনৰ যাত্ৰাৰ সংগী হ'বলৈ সুবিধা পাইছিলোঁ, তাক কেতিয়াও মই হাতৰ পৰা ওলাই যাব দিয়া নাছিলোঁ। আজি কোভিডৰ সময়ত মুম্বাইৰ পৰা জুবিনক উভতাই অনা, ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে নতুন দিল্লীত গ্ৰীণ কৰিডৰ বনাই জুবিনৰ চিকিৎসাৰ ব্যৱস্থা কৰা, জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ৰ মই সাক্ষী হৈ থকাৰ সুযোগ পাইছিলোঁ। মোৰ একো কণ্ট্ৰিবিউশ্যন নাছিলে, কিন্তু মই সাক্ষী হৈ থাকিব পাৰিছিলোঁ। সেয়েহে কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাবোঁ, আৰু বেছি বুলিও নাভাবোঁ, কাৰণ আমি সকলোৱে জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু অধিকাৰ থাকিব। জুবিনক আমি গীত মাত আৰু সংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই আমি জীয়াই ৰাখিম। যোৱা 6মান বছৰ আগতে এদিন মই কৈছিলোঁ যে জুবিনক বিপথে পৰিচালিত কৰাত তেওঁৰ আশে পাশে লাগি থকা মানুহখিনি জড়িত হৈ আছে। 6 বছৰ আগতে মই কি কৈছিলোঁ সি এতিয়াও সংবাদ মাধ্যমত বৰ্তমান সামাজিক মাধ্যমতো তাৰ উপস্থিতি আছে। সেয়েহে মোৰ গোটেই ঘটনাৰ সম্পৰ্কত মোৰ মতামত বা স্পষ্ট ভাৱ আজি নহয়, 6 বছৰ আগতে মই ৰাইজৰ ওচৰত বা ৰাইজক মই জনাইছিলোঁ। জুবিন আমাৰ জাতীয় সম্পদ। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি জুবিন গাৰ্গক অভিহিত কৰি মই জুবিনৰ সন্মুখত দিয়া এটি ভাষণো সামাজিক মাধ্যমত উপলব্ধ হৈ আছে।